দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজি অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি পাঠটো আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। আব্দুছ ছাত্তাৰৰ দ্বাৰা ৰচিত এই পাঠটো ইতিমধ্যে আমি পাই অহা ভাৰতৰ সংস্কৃতি পাঠটোৰ লগত কিছু সাদৃশ্য আছে। ভাৰতৰ সংস্কৃতি পাঠটোত আমি পাইছিলোঁ ভাৰতীয় প্ৰেক্ষাপটত বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ৰ ফলত সৃষ্টি হোৱা বিৰাট ভাৰতীয় জাতি আৰু সংস্কৃতিৰ কথা। আৰু এই পাঠটোত আমি পাম অসমৰ পটভূমিত অসমৰ বিভিন্ন জনগোষ্ঠীৰ সমন্বয়ৰ সৃষ্টি হোৱা বিশাল অসমীয়া জাতি আৰু সংস্কৃতিৰ কথা। পাঠটো পঢ়াৰ আগতে আমি লেখকৰ বিষয়ে চমুকৈ জানি লোৱা ভাল হ'ব। এফালে পিছফালে চোৱা। আব্দুছ ছাত্তাৰৰ নামটো বিশেষভাৱে উল্লেখযোগ্য এইকাৰণেই যে তেখেতেই প্ৰথম পণ্ডিত প্ৰবৰ কৃষ্ণকান্ত সন্দিকৈৰ জীৱনী লিখি উলিয়াইছিল। কৃষ্ণকান্ত সন্দিকৈদেৱ জীৱিত থকা অৱস্থাত তেখেতৰ সৈতে আলোচনা বিলোচনা কৰি আব্দুছ ছাত্তাৰদেৱে কৃষ্ণকান্ত সন্দিকৈ জীৱনী ৰচনা কৰিছিল। তদুপৰি অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ৰূপে কাৰ্যনিৰ্বাহ কৰা আব্দুছ ছাত্তাৰদেৱ প্ৰসংগ কোষ নামৰ এখন উল্লেখযোগ্য গ্ৰন্থ ৰচনা কৰি থৈ গৈছে। তদুপৰি তেখেতে সংমিশ্ৰণত অসমীয়া সংস্কৃতি, দৃষ্টি আৰু সৃষ্টি, অতিথি সহচৰ আদি কেইবাখনো গ্ৰন্থ ৰচনা কৰিছিল, যিকেইখনৰ মান অতি উন্নত। আফগানিস্তানলৈ শিক্ষকতা কৰিবলৈ তেখেত গৈছিল আৰু এইজনা অসমীয়া সাহিত্যিকৰ বিষয়ে আমি তেখেতৰ সাহিত্যৰ বা যিটো তেখেতৰ ৰচনাশৈলীৰ বিষয়ে আমি পাঠটোত কিছু আভাস পাম। এতিয়া পাঠটো চোৱা। আৰু এটা কথা এইখিনিতে স্পষ্ট কৰি লোৱা ভাল হ'ব যে অনলাইন ক্লাছত এই পাঠবোৰৰ লাইন বাই লাইন মানে বুজাই থকাটো সম্ভৱ নহয়। পাঠবোৰ যিকোনো পাঠ অনলাইন ক্লাছত এনেকুৱা পাঠবোৰ, দীঘলীয়া পাঠবোৰ, ইংৰাজীয়ে হওক বা অসমীয়াই হওক বা যিকোনো লেংগুৱেজ ছাবজেক্টৰে হওক, লাইন বাই লাইন বুজাই থাকিব নোৱাৰি বা সেইটো সম্ভৱ নহয়। গতিকে প্ৰতিটো পেৰেগ্ৰাফৰ যিটো মূল ভাৱ সেই কথাখিনি চমুকৈ কৈ যাম প্ৰথমতে। এতিয়া ইয়াত প্ৰথমতেই লেখকে ধৰি লৈছে যে অসমৰ যিটো অসমৰ পটভূমিত আমি যি দেখিছোঁ সৰুৰে পৰা বিভিন্ন জাতি জনগোষ্ঠীৰে অসমখন ভৰি আছে আৰু এই বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ৰ ফলতে বিৰাট অসমীয়া জাতিৰ সৃষ্টি হৈছে আৰু সেইদৰে অসমীয়া সংস্কৃতিৰো গঢ় হৈ উঠিছে। এতিয়া লেখকে কৈছে যে এই বিভিন্ন জাতি উপজাতি জনজাতীয় জনগোষ্ঠীয়ে যে পৰিপূৰ্ণ এনে নহয়, অসমখন নানা সমস্যাৰেও পৰিপূৰ্ণ। প্ৰথম বাক্যটোতে লেখকে বুজাব বিচাৰিছে যে অসমীয়া জাতি বিভিন্ন জাতি উপজাতি জনগোষ্ঠীৰ সমন্বয়ৰ ফলত সৃষ্টি হৈছে, সেই কথাটো আমি সকলো জানোৱেই। গতিকে অকল এই জাতি উপজাতি বা জনগোষ্ঠীৰে পৰিপূৰ্ণ সেই কথাই নহয়, অসমখন নানা সমস্যাৰেও পৰিপূৰ্ণ। যদিও এই পাঠটো লেখকে বহু বছৰ আগতেই ৰচনা কৰিছিল, কিন্তু সাম্প্ৰতিক প্ৰেক্ষাপটতো এই পাঠটোৰ প্ৰাসংগিকতা আছে। আমি পঢ়ি গ'লে গম পাম। অসমৰ সংস্কৃতিও বাৰেবৰণীয়া বৈচিত্ৰ্যপূৰ্ণ আৰু ইয়াত লিখিছে লেখকে যে আমি অসমীয়া সংস্কৃতি এটা উল্লেখ কৰিলোঁৱেই। এই অসমীয়া সংস্কৃতি বাৰেবৰণীয়া সংস্কৃতিৰ যিটো বৈচিত্ৰ্য, সেই বৈচিত্ৰ্যটো এই ৰাজ্যখনত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ৰ ফলত আৰু প্ৰতিটো জনগোষ্ঠীৰ বা জাতিগোষ্ঠীৰ কৃষ্টিৰ উপাদানৰ সমন্বয়ৰ ফলত সৃষ্টি হৈছে। এতিয়া লিখিলে হুকং উপত্যকা ত্ৰয়োদশ শতিকাত যিসকল মংগোলীয় বহিৰাগত গোষ্ঠী আহিছিল, ইয়াত স্পষ্টভাৱে আহোমসকলৰ কথা বুজোৱা হৈছে। আৰু আহোমসকল অহাৰ আগতে, চুকাফাৰ নেতৃত্বত আহোমসকল অহাৰ আগতে ইয়াত বসবাস কৰিছিল, মানে অসমৰ ৰাজ্যত বসবাস কৰি আছিল কোনবোৰ জনগোষ্ঠী, জাতি জনগোষ্ঠী? এইবোৰ
কছাৰী, চুতীয়া, কোচ, মেচ, ডিমাচা, দেউৰী, মিচিং, বড়ো, তিৱা, কাৰ্বি আদি। আৰু এই জনগোষ্ঠীসকলৰ অধিকাংশই আছিল অনাৰ্য গোষ্ঠীৰ লোক। অনাৰ্য গোষ্ঠী মানে যিসকল আৰ্য নহয় তেওঁলোকে অনাৰ্য। আৰ্যসকল বহুত পাছত অসমত প্ৰৱেশ কৰিছিল। গতিকে এই যে জনগোষ্ঠীসমূহৰ কথা উল্লেখ কৰিলে, এই জনগোষ্ঠীসমূহেই অতীতৰে পৰা অসমীয়া জনসংস্কৃতিৰ যিটো ধাৰা, সেই ধাৰাটো বহন কৰি আহিছে। অতীতত অসম বা কামৰূপ বুলি কওঁতে এটা সময়ত বৰ্তমান অৰুণাচলখনো পৰে। তাৰমানে এটা সময়ত নাগালেণ্ড, মিজোৰাম, অৰুণাচল প্ৰদেশ, মেঘালয় অসমৰ অন্তৰ্গত আছিল। ত্ৰিপুৰা আৰু মণিপুৰক বাদ দি বাকী আটাইকেইখন ৰাজ্য অসমৰ এখন জিলা আছিল। মিজোৰামখন আছিল লোচাই পাহাৰ জিলা, নাগালেণ্ডখন আছিল নগাপাহাৰ জিলা। তেনেকৈ মেঘালয় সৃষ্টি হ'ল পিছত গাৰো পাহাৰ আৰু খাচীয়া জয়ন্তীয়া পাহাৰৰ লগ লাগি এখন জিলা আছিল আগতে। এই সকলোবোৰ এটা সময়ত অসমৰ ভিতৰুৱা আছিল। গতিকে বৰ্তমান সময়ত অৰুণাচলৰ অন্তৰ্গত অকা, দফলা, আৱৰ, মিচিমি আদি জনগোষ্ঠীও এটা সময়ত অসমৰ বা অতীত অসমৰ মানে কামৰূপ ৰাজ্য বা প্ৰাগজ্যোতিষপুৰ ৰাজ্যৰ ভিতৰুৱা আছিল। এতিয়া অকা, দফলা, আৱৰ আদি শব্দবোৰ বৰ্তমান নকয় দেই। এইবোৰ ঠাইত অকা, দফলা এইবোৰ অতীতৰ নাম। আজিকালি এই নামবোৰে তেওঁলোকে পৰিচয় নিদিয়ে। নিচি আদি, আপাতানি, নাক্টে আদি নামেৰে এই জনগোষ্ঠীসকল পৰিচিত বৰ্তমান সময়ত। অতীতৰ অসমৰ পৰা যেনেকৈ চকলে গাৰো, মিজো, খাচী, জয়ন্তীয়া আঁতৰি গ'ল, মানে এখন নতুন ৰাজ্য হ'ল। খাচী আৰু জয়ন্তীয়া পাহাৰ আৰু গাৰো পাহাৰ এই তিনিখন জিলাৰ লগ লাগি অসমৰ তিনিখন জিলাৰ লগ লাগি বৰ্তমান মেঘালয় হ'ল। মিজোসকল মিজোৰাম হ'ল। তাৰ ইয়াত নগাপাহাৰ, গাৰো দুবাৰ দিছে, নগাপাহাৰ ৰাজ্যখন নাগালেণ্ড হ'ল। অতীতৰ এই সমগ্ৰ জনগোষ্ঠীৰ গাঁথনিটোলৈ লক্ষ্য কৰিলে দেখা যাব যে এওঁলোকৰ অধিকাংশই আৰ্য গোষ্ঠীৰ নাছিল, মানে অনাৰ্য গোষ্ঠী আছিল। অনাৰ্য মানে কোনবোৰ? যিবোৰ আৰ্য নহয় সেইবোৰে অনাৰ্য। এতিয়া অসমলৈ বহিৰাগত হৈ অহা মংগোলীয় গোষ্ঠীয়ে তেওঁলোকৰ নিজা ভাষা, ধৰ্ম, সামাজিক ৰীতি নীতি, আচাৰ ব্যৱহাৰ এটা সময়ত থলুৱা লোকৰ প্ৰভাৱত এৰিবলগীয়া হয়। ইয়াত স্পষ্টকৈ আহোমসকলৰ কথা কোৱা হৈছে। মংগোলীয় গোষ্ঠী এই আগতে অহা জনগোষ্ঠীসমূহৰো অধিকাংশ মংগোলীয়, কিন্তু বেলেগ বেলেগ সময়ত অসমলৈ আহিছিলে। আৰু শেহতীয়াকৈ একেবাৰে শেষত আহোমসকল আহিছিল চুকাফাৰ নেতৃত্বত। এইটো আমি জানো 1228 খ্ৰীষ্টাব্দত চুকাফা প্ৰৱেশ কৰিছিলে অসমত। সেই সময়ত বা তাৰ আগতে চুকাফা অহাৰ সময়ত বা তাৰ আগৰে পৰা অসমত হিন্দু তান্ত্ৰিক ধৰ্ম আৰু বৌদ্ধ ধৰ্ম প্ৰচলিত আছিল। আৰু আমি বুৰঞ্জীত পাইছোঁৱেই কালক্ৰমত চুকাফাই অসমত আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিলে। সৰু সুৰা সকলোবোৰ ৰাজ্য একগোট কৰি বিশাল অসমীয়া জাতি আৰু অসম দেশৰ ধাৰণাটো চুকাফাই সৃষ্টি কৰিছিল বুলি বৰ্তমান সময়ত সকলোৱে মানি লৈছে কথাটো। এতিয়া এটা সময়ত আহোমসকলে নিজৰ ভাষা, ভাষা আৰু ধৰ্ম ত্যাগ কৰিলে। একেদিনাই কৰা নাই, পৰ্যায়ক্ৰমে লাহে লাহে কৰি কালক্ৰমত অসমৰ থলুৱা ভাষা আৰু ধৰ্ম গ্ৰহণ কৰিলে। আহোমসকলে অসমত দীৰ্ঘদিন থকাৰ পিছত হিন্দু ধৰ্ম গ্ৰহণ কৰি নিজস্ব কৃষ্টি সংস্কৃতি প্ৰায় পৰিত্যাগ কৰে। অসমৰ থলুৱা জনজাতীয় সংস্কৃতিত ধৰ্মই এক বিশেষ স্থান লাভ কৰিছিল। আৰু এই কথাটো থলুৱা জনজাতীয় সংস্কৃতিত ধৰ্মই বিশেষ স্থান লাভ কৰা কথাটো অকল অসমৰ প্ৰেক্ষাপটত নহয়, এইটো ভাৰতৰ বা সমগ্ৰ পৃথিৱীৰে প্ৰেক্ষাপটত মিলাই চাব পাৰোঁ। কিয়নো সকলোবোৰ সমাজতে ধৰ্মই বিশেষ প্ৰভাৱ পেলায় বিশেষ ধৰণে, আৰু তাৰ ওপৰত ভিত্তি কৰিয়েই একোটা সংস্কৃতি বেলেগ বেলেগ ঠাইত গঢ় লৈ উঠে। এটা সময়ত পালোঁৱে আমি হিন্দু তান্ত্ৰিক ধৰ্ম আৰু বৌদ্ধ ধৰ্ম প্ৰচলিত আছিল অসমত। সেই সময়ত মহ বলি, নৰ বলি পৰ্যন্ত হৈছিল। আমি বিভিন্ন ঠাইত এইটো পাইছোঁৱেই। মহ বলি এতিয়াও অসমৰ ঠায়ে ঠায়ে হয়, দুৰ্গা পূজাৰ সময়ত বিশেষকৈ। আৰু নৰ বলিও হৈছিল এটা সময়ত, মানুহ বলি দিয়ে পূজাত। আৰু শদিয়াৰ কেঁচাইখাতি গোসাঁনী থানত নৰ বলি দিয়া হৈছিল বুলি আমি পাইছোঁ।
সমগ্ৰ দেশখনে যাদুমন্ত্ৰ আৰু ঐন্দ্ৰজালিক বিদ্যাৰ কাৰণে প্ৰাচীন কালৰ পৰা প্ৰসিদ্ধ আছিল। ঐন্দ্ৰজালিক শব্দটো আহিছে ইন্দ্ৰজালৰ পৰা। ইন্দ্ৰজাল মানে যাদুমন্ত্ৰ, আৰু ইন্দ্ৰজালৰ বিশেষণ ৰূপটোৱে হ'ল ঐন্দ্ৰজালিক। অসমখন আগৰে পৰা এই যাদুমন্ত্ৰৰ কাৰণে প্ৰখ্যাত আছিল, আৰু বিদেশীয়ে এটা সময়ত অসমলৈ আহিবলৈ ভয় কৰিছিল। অসমত সোমালে যাদুমন্ত্ৰৰ দ্বাৰা ভেড়া বনাই দিয়া হয় বুলি কোৱা হৈছিল, মানে বিশ্বাস আছিল। গতিকে এই যাদুমন্ত্ৰ বা ইন্দ্ৰজাল বিদ্যা প্ৰাচীন কালৰ পৰা অসমত আছিল, আৰু মায়ঙৰ কথা আমি শুনিছোঁৱেই সকলোৱে কম বেছি পৰিমাণে। মায়ঙত যাদুবিদ্যা চৰ্চাটোৰ অধিক হৈছিল বুলি কোৱা হয়। আৰু এই যাদুবিদ্যা বা এইটো মন্ত্ৰ সাহিত্য বৰ্তমান সময়ত বিলুপ্ত প্ৰায় বুলি ক'ব পাৰি। মন্ত্ৰ সাহিত্য এক প্ৰকাৰ সাহিত্য। এই মন্ত্ৰ এটা বিশেষ ধৰণৰ কলা বা বিদ্যা বুলি আমি ক'ব পাৰোঁ। অতীত অসমত অধিক চৰ্চা হৈছিল, বৰ্তমান সময়ত ইয়াৰ চৰ্চা কমি গ'ল বা প্ৰায় নোহোৱা হৈ গ'ল। এতিয়া পুৰণি অসমৰ সমল হৈছে অলিখিত গৰখীয়া নাম, নিচুকনি গীত, নাও খেলোৱা গীত, বাৰমাহী গীত, আইনাম, বিয়ানাম, বনগীত, বিহুগীত, দেহ বিচাৰ গীত, মন্ত্ৰ সাহিত্য, ডাকৰ বচন আদি। ডাকৰ বচনৰ বিষয়ে পাইছা নহয়? ডাকৰ বচন প্ৰাচীন অসমৰ লোকসকলে এই ডাকৰ বচনৰ ওপৰত ভিত্তি কৰিয়েই বিভিন্ন ধৰণৰ সামাজিক কাম কাজ, খেতি বাতিৰ পৰা আৰম্ভ কৰি ঘৰুৱা ঔষধ, বনদৰৱ, ৰন্ধন প্ৰণালী আদি বিভিন্ন ধৰণৰ দিহা এই ডাকৰ বচনৰ পৰা সংগ্ৰহ কৰি সেইমতে কাম কৰি গৈছিল। আৰু ডাকৰ বচনৰ যিবোৰ কৃষি পদ্ধতি আছে, বৰ্তমান সময়ৰ কৃষি বিজ্ঞানেও মানি লৈছে কথাটো। প্ৰায় 1000 বছৰৰ আগতে ডাকে যিখিনি লিখি থৈ গৈছে, সেইখিনি কথা আধুনিক কৃষি বিজ্ঞানেও স্বীকৃতি দিছে। ডাকৰ বচনৰ বিষয়ে সুকীয়াকৈ কিতাপ পোৱা যায়। বৰ্তমান সময়ত ডাকৰ বচন ছপা আকাৰে পোৱা যায়। আৰু ডাক লাহিডঙৰা ডাকৰ গাঁও বুলি ডাকৰ বচনতে আছে। তাৰ বৰপেটা জিলাৰ লাহিডঙৰা নামৰ গাঁওখনত ডাকৰ জন্ম হৈছিল। ডাক এজন ব্যক্তি, কথিত আছে যে ডাকে জন্মৰ পৰা মাত্ৰ 3 দিন জীয়াই আছিল। মাত্ৰ জন্ম হোৱাৰ পৰা 3 দিনৰ ভিতৰতে তেওঁ এই কথাবোৰ কৈ গৈছিল বুলি কোৱা হয়, যদিও এই কথাটো বিশ্বাসযোগ্য নহয়। আচলতে তেওঁ বিদগ্ধ পণ্ডিত হ'ব লাগিব। তেওঁ যিখিনি কথা কৈ গৈছে বৰ্তমান সময়ত মিলি গৈছে। আমি ডাকৰ বচনৰ বিষয়ে আচলতে সুকীয়াকৈ আলোচনা কৰাৰ প্ৰয়োজন আছে, এতিয়া আমি এইখিনি নকৰোঁ। এতিয়া এই সকলোবোৰ হ'ল পুৰণি অসমীয়া সাহিত্যৰ সমল। এই সমলবোৰৰ ওপৰত ভিত্তি কৰিয়ে, সমল মানে কি? যিবোৰৰ ওপৰত ভিত্তি কৰি আমি অতীত অসমৰ সামাজিক, সাংস্কৃতিক বা অৰ্থনৈতিক আদি বিভিন্ন তথ্য পাব পাৰোঁ, সেইবোৰে হ'ল সমল। এতিয়া এই গীতবোৰত অলিখিত গৰখীয়া নাম, নিচুকনি গীত, নাও খেলোৱা গীত, বাৰমাহী গীত, আইনাম, বিয়ানাম, বনগীত, বিহুগীত, দেহ বিচাৰ গীত, এই সকলোবোৰতে বিভিন্ন তথ্য সোমাই থাকে। আৰু এইখিনি সাধাৰণভাৱে গীতবোৰ শুনিলে কথাবোৰ বুজি পোৱা নাযায়। তাৰ বাবে গভীৰ অধ্যয়ন লাগিব আৰু এটা মানে গৱেষণাধৰ্মী মন লাগিব। এতিয়া এই বস্তুবোৰ লিখিত ৰূপলৈ অহাৰ লগে লগে কিছুমান গীত মূলৰ পৰা বেলেগ হৈ গ'ল, আধুনিকতাৰ প্ৰভাৱ পৰিল। এইটো স্বাভাৱিকতে হয়। এতিয়া আমি শংকৰদেৱৰ ৰচিত কীৰ্তন পুথিখনৰ কথা ক'ব পাৰোঁ। বেলেগ বেলেগ প্ৰকাশকে বেলেগ বেলেগ সময়ত কীৰ্তন পুথিখন ছপা কৰি উলিয়াইছে, কিন্তু প্ৰতিজন প্ৰকাশকে ছপা কৰা পুথিত দুই এটা অমিল আছে। এই স্বাভাৱিকতে এইটো হয়, মানে মুখে মুখে বাগৰি অহা গীতবোৰ এটা সময়ত লিখিত ৰূপ পায়, আৰু লিখিত ৰূপ পালে স্বাভাৱিকতে অঞ্চল বিশেষে কিছুমান শব্দ বেলেগ ৰূপ বেলেগ ৰূপ লয়। মুঠতে এটা সময়ত অসমৰ আৰ্য সংস্কৃতিকৈ প্ৰাগ আৰ্য সংস্কৃতি বেছি গুৰুত্বপূৰ্ণ আছিল। তাৰমানে অসমত আৰ্যসকলৰ সংস্কৃতিৰ প্ৰভাৱ পৰাৰ আগলৈকে প্ৰাগ আৰ্য অৰ্থাৎ অনাৰ্য সংস্কৃতি বেছি গুৰুত্বপূৰ্ণ আছিল। কাৰণ আৰ্যসকল অসমলৈ অহাৰ আগৰে পৰা, অসমভূমিলৈ অহাৰ আগৰে পৰা বা প্ৰাচীন কামৰূপ ৰাজ্যলৈ অহাৰ আগৰে পৰা অসমত অনাৰ্যসকলে ৰাজত্ব কৰিছিল। আমি বুৰঞ্জীত পাইছোঁৱেই, মহীৰংগ দানৱ, ভগদত্ত, নৰকাসুৰ, মহাভাৰতৰ যুগতে নাম পোৱা গৈছে। এইসকল বিখ্যাত ৰজা আছিল প্ৰাচীন কামৰূপ বা প্ৰাগজ্যোতিষপুৰ ৰাজ্যৰ। এতিয়া
অতীত বুৰঞ্জী দোহৰাবৰ কোনো কাৰণ নাই। দোহৰাবৰ মানে পুনৰ কোৱা কোনো কাৰণ নাই যে কি কাৰণত অসমত একালৰ বাসিন্দাসকলৰ মাজত ত্ৰয়োদশ শতিকাৰ পৰা কি ধৰণে এই দেশত আহোম মুছলমান বা ভাৰতৰে অন্যান্য ৰাজ্যৰ লোকসকলে ইয়াত নিগাজিকৈ বহাৰ সুযোগ পালে। এতিয়া মূল কথাটো এতিয়াহে লেখকে আৰম্ভ কৰিছে, ইমানখিনি পাতনিয়ে বুলি ক'ব পাৰোঁ আমি। তাৰমানে অসমলৈ ভাৰতৰ বেলেগ বেলেগ ঠাইৰ পৰা বা অন্যান্য দেশৰ পৰা যিসকল লোক আহিল আৰু কালক্ৰমত ইয়াতে নিগাজিকৈ বসবাস কৰিবলৈ ল'লে আৰু এটা সময়ত সম্পূৰ্ণ অসমীয়া বুলি নিজকে পৰিচয় দিবলৈ ধৰিলে। এইসকল কেনেকৈনো ইয়াত নিগাজিকৈ বহাৰ সুযোগ পালে? লেখকে এইটোৱেই প্ৰশ্ন উত্থাপন কৰিছে আৰু উত্তৰো লেখকে নিজেই দিছে। কোনোবাই দেশ জয় কৰিবলৈ আহিছিল, কোনোবাই যুদ্ধবন্দী হিচাপে ইয়াত ৰ'ল, কোনোবাই যুদ্ধ কৰিবলৈ আহিছিল। আচলতে মোগলসকল বা মোগলসকল অহাৰ আগতে তুৰ্বকৰ নেতৃত্বত যিসকল মুছলমান আক্ৰমণ কৰি অসমলৈ আহিছিল, এই মূলাগাভৰুৰ যুদ্ধখনৰ কথা আমি সকলোৱে কম বেছি পৰিমাণে জানিছোঁৱেই, নহয় জানো, শুনিছোঁ। এতিয়া এই যুদ্ধবন্দী হিচাপে কিছুমান ৰৈ গ'ল, সেইসকল পিছত ইয়াতে থাকি গ'ল আৰু ইয়াতে বিয়া বাৰু কৰি। কোনোবা বেপাৰ বাণিজ্য সূত্ৰে বহি ল'লে, বেপাৰ বাণিজ্য কৰিবলৈ কোনোবা আহিছিল এটা সময়ত, ইয়াতে থাকি গ'ল আৰু। কোনোবাই আকৌ পূজা পাৰ্বণ আৰু তীৰ্থ সংকৰণত অসমলৈ আহিল। পূজা পাৰ্বণ মানে এতিয়া অসমৰ ৰজাসকলে, সেই বিখ্যাত ৰজাসকলে, আহোম ৰজা বা কোচ ৰজাসকলে অসমত মন্দিৰ স্থাপন কৰিলে। মন্দিৰত পূজা পাৰ্বণ কৰিবলৈ ইয়াতো তেতিয়া স্থানীয় পূজাৰী নাই, গতিকে বংগদেশ বা উত্তৰ ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা তেওঁলোকে পূজাৰী ব্ৰাহ্মণসকলক অসমলৈ আনিছিল, ইয়াতে নিগাজিকৈ থাকিবলৈ সুবিধা কৰি দিছিল। তেনেকৈ বৃত্তিগতভাৱে কিছুমানক ৰজাঘৰীয়াই আনিছিল, যেনে কঁহাৰ, সোণাৰী, কমাৰ আদি বিভিন্ন বৃত্তিজীৱী লোকসকলক, আৰু তেওঁলোকো এটা সময়ত অসমীয়া হৈ পৰিল সম্পূৰ্ণৰূপে। এই ৰজাঘৰীয়া পৃষ্ঠপোষকতা বুলি কোৱা হৈছে যে সেই কথাটোৱে, ৰজাঘৰীয়া তাৰমানে ৰজাই তেওঁলোকক আনিছিল বিভিন্ন বৃত্তি লোকসকলক, আৰু কালক্ৰমত তেওঁলোক সম্পূৰ্ণ অসমীয়া হৈ পৰিল। সেই কালত অসমত বাস কৰা কছাৰী, চুতীয়া, কোচ, বড়ো আদিয়ে নিৰ্বিবাদে সকলোকে গ্ৰহণ কৰিলে। তাত নিৰ্বিবাদে গ্ৰহণ কৰিলে মানে আচলতে সেই সময়ততো জনসংখ্যা কম আছিল অসমত, আৰু পৰ্যাপ্ত পৰিমাণে মাটি আছিল, গতিকে ৰজাই কাৰোবাক আনি বহুৱাইছে বাহিৰৰ পৰা মানুহ, গতিকে এই স্থানীয় জনগোষ্ঠীসকলে বিশেষ গুৰুত্ব দিয়া নাছিল কথাটোত। আৰু এই যে ক'লোঁ মানে বাহিৰৰ পৰা অহা জনগোষ্ঠীসমূহে নিজ নিজ ধৰ্ম আচৰণ কৰি নিজ নিজ সংস্কৃতি ৰক্ষা কৰিবলৈ ল'লে, আৰু প্ৰতিটো জনগোষ্ঠীয়ে নিজৰ নিজৰ কৃষ্টি সংস্কৃতি ৰক্ষা কৰিবলৈ ধৰিলে, আৰু সেইমতে নিজৰ নিজৰ ধৰ্ম পালন কৰিলে, আৰু নিজ নিজ বিভিন্ন সামাজিক পৰম্পৰা অনুসৰি তেওঁলোকে বসবাস কৰিবলৈ ল'লে। আৰু এনেকৈ একেলগে এটা ভৌগোলিক পৰিৱৰ্তনীত ওচৰা ওচৰিকৈ থকাৰ বাবে এটা সময়ত মানে এটা কালক্ৰমত, এটা সময় বুলি ক'লে ভুল হ'ব, এটা কালক্ৰমত এটা সম্প্ৰদায়ৰ দ্বাৰা আনটো সম্প্ৰদায় প্ৰভাৱান্বিত হ'ল। তাৰ ক'ব নোৱাৰাকৈ ইটোৰ জনগোষ্ঠীৰ লগত সিটোৰ জনগোষ্ঠীৰ সাংস্কৃতিক সমন্বয় হ'বলৈ ধৰিলে, আৰু এনেকৈ বিশাল অসমীয়া সংস্কৃতি আৰু জাতি কালক্ৰমত গঢ় লৈ উঠিল। আৰু এয়া লিখকে এটা সংস্কৃতিসম্পন্ন জাতি আন এটা সংস্কৃতিসন্মত জাতিৰ লগত যা যোৱাৰ ব্যৱস্থা বুলি কৈছে। আৰু পিছফালে ইয়াত নোটটো দি দিছে চোৱা, এটা সংস্কৃতিসম্পন্ন জাতি আন এটা সংস্কৃতিসম্পন্ন জাতিৰ লগত যা যোৱাৰ ব্যৱস্থা মানে কোনো দুটা সংস্কৃতিসম্পন্ন জাতিয়ে পৰস্পৰৰ ভাল লগা ৰীতি নীতি, আচাৰ ব্যৱহাৰ, সাজপাৰ, ৰন্ধন প্ৰকৰণ আদিৰ প্ৰতি আকৰ্ষিত হৈ সেইবোৰ গ্ৰহণ কৰে। এনেদৰে গ্ৰহণ কৰোঁতে পৰস্পৰ এনেদৰে সংমিশ্ৰিত হৈ পৰে যে ইয়াৰ আগগুৰি বিচাৰি উলিয়াবলৈ টান হৈ পৰে। এটা জাতি আনটোৰ লগত মিলি যায়, ফলত এটা সংস্কৃতি শক্তিশালী ৰূপত গঢ় লৈ উঠে। এইটোৱে কথা। আৰু এনেকৈ বিভিন্ন জাতিৰ সংমিশ্ৰণত অসমীয়া জাতি গঢ় লৈ উঠিল, আৰু অসমীয়া সংস্কৃতিও এটা নতুন ৰূপত প্ৰতিষ্ঠিত হ'ল। এতিয়া খোৱা বোৱা, ৰন্ধন প্ৰকৰণ সালসলনি হ'ল, পোচাক পৰিচ্ছদো পৰিৱৰ্তন দেখা দিলে, দৈনন্দিন ব্যৱহাৰ আচবাব পত্ৰতো পৰিৱৰ্তন সূচালে, নতুন সাজ সজ্জা অলংকাৰ আহিল। এয়া আছিল দিয়া লোৱা আৰু এৰা ধৰাৰ ব্যৱস্থা। কোনেও কাকো জাপি দিয়া নাছিল। মন কৰিবলগীয়া কথা যে কোনেও এইটো কাকো জাপি দিয়া নাই, কোনেও কাকো জাপি দিয়া নাই, আৰু মানে ইচ্ছাকৃতভাৱে সকলোৱে এটা জনগোষ্ঠীয়ে আন এটা জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি গ্ৰহণ কৰিবলৈ ধৰিলে, আৰু এনেকৈ এটা সংমিশ্ৰিত অসমীয়া সংস্কৃতি গঢ় লৈ উঠিল। আৰু তাৰ লগে লগে
আমি পাঠটোৰ মূল কথা জনগোষ্ঠীয় গাঁথনিৰো গলৈ উঠিল। অসমৰ বিভিন্ন জনগোষ্ঠীৰ গাঁথনি এনেদৰে সৃষ্টি হ'বলৈ ধৰিলে। ইয়াৰ পিছৰখিনি আমি পৰৱৰ্তী পাঠটোত আলোচনা কৰিম। হ'ব, নমস্কাৰ।